নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল কি খবৰ তোমালোকৰ আজি মই তোমালোকক শিকাম তৃতীয় শ্ৰেণীৰ স্পন্দন ঠিক আছে তৃতীয় শ্ৰেণীৰ স্পন্দনৰ প্ৰথম ভাগটো শিকাম গতিকে তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা তেনেহলে মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ মই তোমালোকক সকলো বিলাক ভিডিও মই এই ভিডিওৰ জৰিয়তে মই তোমালোকক সকলোবোৰ সাবজেক্টৰ ভিডিও দি দিম ঠিক আছে গতিকে এতিয়া আমি শিকিম যে ফেবেলাৰ ফগ অধ্যায় 2 খাদ্য ফেবেলাৰ ফগ এই প্ৰশ্নটোৰ এই কবিতাটিৰ মই গোটেইবিলাক প্ৰশ্ন উত্তৰ মই তোমালোকক অতি ভালদৰে মই নিজে হ্যান্ডমেড হাতেৰে লিখি নোটছ বনাই দি দিছো গতিকে তোমালোকৰ ভিডিওটো শেষলৈ চাব আৰু স্কিপ নকৰিব ঠিক আছে গতিকে এতিয়া আমি ফেবেলাৰ ফগ কবিতাটি একেলগে পঢ়িম তোমালোকক মোৰ লগে লগে পঢ়ি যাবা দেই আৰু কবিতাটি মুখস্থ কৰি থবা গতিকে ইয়াতে দিছে আমাক পঢ়ো আহা ফেবেলা ওলাল মাহী দমাহীত শহুৰৰ ঘৰলৈ বুলি গুৰৰ টেকেলি কলৰ আখিতি ভাৰ কৰি ললে তুলি বাট কৰি বাই আবেলি পৰত পালে শহুৰৰ ঘৰ লতাৰ পানীৰে হাত ভৰি থুই পানী হালে কলহৰ শহুৰ শাহুলৈ সেৱাতি জনাই বহে পিৰাহুনি পাৰি ঘৰৰ খবৰ খেতিৰ ফচল কলে আটিগুৰি মাৰি ঠিক আছে তাৰপিছত এইবাৰ দিছে আঠে পেঠে দিলে চিৰা দৈ এবাটি লগত জুলীয়া গুড় চুঙা তিল খিলা ফেনি তেল পিঠা খাইছে নুতুলি মূৰ লাডু পৰমমান টেকেলি মুঠিয়া টপলা সুতুলি পিঠা সান্দহ কৰাই বিধে বিধে পাই হেৰাল মুখৰ কথা ফেবেলা বাপুৰ খাওঁতে খাওঁতে পেটত ধৰিলে টান একে কবে গৈ টিঙনা ঘৰত সোমাই বসালে মান তাৰ মানে কি কৰিছে ফেবেলাই কি কৰিছে মাহিদ মাহিত শহুৰৰ ঘৰলৈ গৈছে ন আৰু লগত কি লৈ গৈছে গুৰৰ টেকেলি লৈ গৈছে কলৰ আখিটো লৈ গৈছে মানে শহুৰৰ ঘৰত গলে এনেকে লৈ যায় ন তাৰপিছত আবেলি পৰত কি কৰিলে শহুৰৰ ঘৰ পালে তাৰপিছত ঘৰ গৈ লতাৰ পানীৰে হাত ভৰি ধুলে কলত পানী খালে আৰু শাহুৰ শহুৰেকো কি কৰিলে সেৱা জনালে জনে কেনে কি কৰিছে বিৰাট বহিলে তাৰপিছত ঘৰৰ খেতি বাতিৰ কথা ক'লে আৰু যোৱাৰ লগে লগে শহুৰেক কি খাব দিলে চিৰা দৈ দিলে জুলীয়া গুড় তাৰপিছত চুঙা পিঠা তিল পিঠা ঘেলি পিঠা ফেনি পিঠা এইবিলাক সকলোবিলাক খাব দিলে আৰু ইও কি কৰিছে একেবাৰে মূৰ নুতুলাকে একদম পুৰা খাইছে এনেকুৱাকে খাইছে একদম পেট টানি ধৰিছে ন তাৰপিছত কি কৰিছে একেবাৰে মানে টিঙনা ঘৰত সোমাব লগা হৈছে মানে পাইখানাত যাব লগা হৈছে বুজি পাইছানে ইমান পেট টানি ধৰাকে খাইছে গতিকে তোমালোকে বুজি পাইছা এতিয়া আমি আহিছো ক্ৰিয়াকলাপ পাঠ ভিত্তিক আলোচনা কৰক আৰু লিখো আহা গতিকে মই তোমালোকৰ গোটেইকেইটা প্ৰশ্নৰ উত্তৰ অতি ভালদৰে লিখিছো আৰু তোমালোকে প্ৰশ্নৰ উত্তৰখিনি লিখি যাবলৈ চেষ্টা কৰিবা ঠিক আছে এতিয়া আমাক দিছে যে পাঠ ভিত্তিক আলোচনা কৰক আৰু লিখো আহা যে ফেবেলাই কি দমাইত শহুৰেকৰ ঘৰলৈ বুলি ওলাইছিল ফেবেলাই কি দমাইত শহুৰেকৰ ঘৰলৈ বুলি ওলাইছিল মাহী দমাহীত ঠিক আছে তোমালোকে উত্তৰটো লিখি ল'বা হটোত দিছে যে ফেবেলাই কেতিয়া শহুৰৰ ঘৰ পাইছিল ফেবেলাই কেতিয়া শহুৰৰ ঘৰ পাইছিল আবেলি পৰত পাইছিল গটোত দিছে যে ফেবেলাই শহুৰ শাহুৱেকক আটিগুৰি মাৰি কি কৈছিল ঘৰৰ খবৰ আৰু খেতিৰ ফচলৰ কথা কৈছিল ঘৰটোত কৈছে যে ফেবেলাই টিঙনা ঘৰত কিয় সোমাবলগীয়া হৈছিল উত্তৰটো লিখিবা যে ফেবেলাই খাওঁতে খাওঁতে পেট টানি ধৰিছিল সেইবাবে টিঙনা ঘৰত সোমাবলগীয়া হৈছিল গতিকে এইকেইটা প্ৰশ্নৰ উত্তৰ তোমালোকে অতি ভালদৰে ইয়াৰ পৰা এনেকে লিখি ল'বা ঠিক আছে মই গোটেইখিনিতো তোমালোকক কবিতা সহকাৰে বুজাই দিছো কুৱেশ্যন আনসাৰখিনিও বুজি পাইছা গতিকে তোমালোকে এইখিনি লিখি ল'বলৈ ট্ৰাই কৰিবা ঠিক আছে বুজিটো পাইছাই তাৰপিছত আমি এইবাৰ নেক্সট আহিছো কেই নম্বৰলৈ 2 নম্বৰলৈ 2 নম্বৰত কৈছে যে তলৰ প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিকটো তেনেকে গোল চিনটো পূৰণ কৰিব দিছে ঠিক আছে এটা দিছে ফেবেলাই টেকেলাৰ পানী খাইছিল লতাৰ পানী খাইছিল বাটিৰ পানী খাইছিল কলহৰ পানী খাইছিল মানে আমাক 4টা অপচন দিয়া আছে সেই 4টা অপচনৰ ভিতৰত কোনটো খাইছিল কলহৰ পানী অপচন নম্বৰ খ গতিকে তোমালোকে ইয়াতে খটো এনেকে গোল চিন দি দিবা ঠিক আছে তাৰপিছত এইবাৰ আমি আহিছো ইয়াতে ফেবেলাই দমাহীত শহুৰেকৰ ঘৰলৈ যাওঁতে ভাৰ বান্ধি কি নিছিল ক দিছে আমাক দৌৰ টেকেলি আৰু গুৰৰ টেকেলি খ দিছে আমাক দৌৰ টেকেলি আৰু কলৰ আখি গত দিছে আমাক গুৰৰ টেকেলি আৰু কলৰ আখি ঘত দিছে আমাক গুৰৰ টেকেলি আৰু পানীৰ কলহ
গতিকে অপশ্যন নম্বৰ গ গুৰৰ টেকেলি আৰু কলৰ আশী লগত লৈ গৈছিল শুদ্ধ উত্তৰ হ'ব আমাৰ গ গতিকে তোমালোকে ইয়াতে এনেকৈ গটো গোল চিন কৰি দিবা ঠিক আছে আৰু তোমালোকে যদি কবিতাটো ভালদৰে বুজি পাইছা মইতো বুজাই দিছোঁৱেই তেতিয়া তোমালোকে সকলোবিলাক প্ৰশ্নৰ উত্তৰ তোমালোকে নিজৰ মতে ক'ব পাৰিবা হয়নে নাই বুজি পাইছা তোমালোক ঠিক আছে তাৰপিছত এইবাৰ ইয়াতে আমি আহিছোঁ 3 নম্বৰলৈ 3 নম্বৰত কৈছে যে তলৰ যিটো বাক্যই কাষৰ বাকচত দিয়া পদ্যত ব্যৱহাৰ হোৱা বাক্যাংশৰ অৰ্থ প্ৰকাশ কৰিছে তাৰ লগত মিলোৱা কৈছে যে বান্দৰটো চকুৰ প্ৰচাৰতে গছত উঠিল কাৰ লগত হ'ব আমাৰ একে কোবে গৈ তাৰপিছত দিছে যে শিক্ষকে পাঠটো আদিৰ পৰা অন্তলৈ বুজাই দিলে কোনটোৰ লগত হ'ব কলে আটিগুৰি মাৰি এইটো দিছে খেতিয়কজনে কাণমাৰিৰে ডাঙৰি কঢ়িয়াইছে তাৰমানে কি ভাৰ কৰি নিলে ন বাটৰুৱাজনে সন্মুখত বাঘ দেখি আচৰিত হ'ল তাৰমানে হেৰাল মুখৰ মাত ভোজত ডকচি খাই কণ বাপু গেৰেও গেঠু হ'ল মানে এনেকুৱাকৈ সাঁচিল তাৰপিছত কি হৈছে একেবাৰে পেট টানি ধৰিছে ন পেট ধৰিলে টানি গতিকে এইকেইটা তোমালোকেও কিতাপত চাই চাই ভিডিঅ'ৰ পৰা মিলাই ল'বা ঠিক আছে আৰু তোমালোকে মোৰ ভিডিঅ'বিলাক যে চাই থাকা তাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক কৰিব দেই ঠিক আছে এইবাৰ আমি আহিছোঁ নেক্সট প্ৰশ্নলৈ কৈছে যে 4 নম্বৰত আমাক কি কৈছে লিখো আহা ভেবেলাই শহুৰেকৰ ঘৰত কি কি খাইছিল তাৰ নামবোৰ লিখা আমি 4ৰ উত্তৰটো অতি সহজত ভালদৰে আমি লিখি দিছোঁ গতিকে তোমালোকে 4ৰ প্ৰশ্নবিলাক ইয়াৰ পৰা লিখি ল'বা দেই ভেবেলাই শহুৰেকৰ ঘৰত কি কি খাইছিল তাৰ নামবোৰ লিখিব দিছে যে ভেবেলাই শহুৰেকৰ ঘৰত দৈ চিৰা জুলীয়া গুড় চুঙা পিঠা তিল পিঠা ঘিলা পিঠা তেল পিঠা লাডু ফেনী পিঠা টেকেলি পিঠা সান্দহ আদি খাইছিল তাৰপিছত আৰু ইয়াতে দিছে যে হটোত দিছে আমাক কি যে ভেবেলাই সৰহকৈ খোৱাৰ ফলত কি হ'ল তাৰ পৰা তেওঁ কেনেকৈ ৰক্ষা পৰিছিল গতিকে সৰ উত্তৰটো হ'ব আমাৰ কি ভেবেলাই সৰহকৈ খোৱাৰ ফলত পেটত টান ধৰিলে দৌৰি টিংনা ঘৰত সোমাই তেওঁ তাৰ পৰা ৰক্ষা পৰিল ন ইমান বেছিকৈ খাইছে ভেবেলাই খাওঁতে তাৰ পেটটো টানি ধৰিছে একদম সেইকাৰণে তেওঁ একেবাৰে দৌৰি কেনে টিংনা ঘৰত সোমাব লগা হৈছে তাৰপিছতহে তেওঁ ৰক্ষা পৰিল গতিকে তোমালোকে এইকেইটা প্ৰশ্নৰ উত্তৰ ইয়াৰে পৰাই লিখি ল'বা ঠিক আছে তাৰপিছত আহিলোঁ আমি 5 নম্বৰত কৈছে যে পদ্যটোৰ আলমত কাহিনী ভাগ লিখা গতিকে তোমালোকে যে কবিতাটো মুখস্থ কৰিলা মই যে বুজাই দিলোঁ সেইখিনি কথা তোমালোকৰ মনত লিখিবা মানে কেনেকুৱাকৈ যে ভেবেলাই শহুৰেকৰ ঘৰলৈ যে গৈছিল কি নিছিল যাই কি কৰিলে কি খালে খোৱাৰ পিছত কি হ'ল মানে গোটেইখিনি কথা যিখিনি বুজি পাইছা সেইখিনি লিখিবা সেইটোৱে লিখিব দিছে 5 নম্বৰত ঠিক আছে তাৰপিছত এইবাৰ আমি আহিছোঁ ভাষা অধ্যয়ন 6 নম্বৰলৈ 6 নম্বৰত কৈছে যে শব্দৰ লগত অৰ্থৰ লগত আস্থানি মিলাও আহা শব্দ অৰ্থ ইয়াতে দিছে আমাৰ বাটকুৰি বাই হ'লে কি হ'ব আমাৰ বহু দূৰ বাট খোজকাঢ়ি যোৱা ন বাটকুৰি বাই মানে বহু দূৰ বাট খোজকাঢ়ি যোৱা আঠে বেঠে মানে কি আদৰৰে টিংনা ঘৰ মানে কি পায়খানা খবৰ মানে কি হ'ব আমাৰ খবৰ হ'লে হ'ব আমাৰ বাতৰি খবৰ হ'লে আমাৰ কি হ'ব বাতৰি আটিগুৰি হ'লে আমাৰ কি হ'ব আগগুৰি আটিগুৰি হ'লে আমাৰ কি হ'ব আমাৰ আগগুৰি গতিকে তোমালোকে এইকেইটা মোৰ ভিডিঅ'ৰ পৰা চাই তোমালোকৰ কিতাপত মিলাই ল'বা ঠিক আছে তাৰপিছত এইবাৰ আমি আহিছোঁ 7 নম্বৰলৈ 7 নম্বৰত কৈছে যে শব্দ গঠন কৰি লিখো আহা তোমালোকে কবিতাটোত তেল তিল ঘৰ আৰু কৰাই শব্দকেইটা পাইছা অবভিয়াছলি পাইছা ন তোমালোকে যেতিয়া কবিতাটো পঢ়িছা তাত তেল তিল ঘৰ আৰু কৰাই এনেকুৱা শব্দ পাইছা এতিয়া সেইবোৰ শব্দৰ আদি আখৰটোত হ বহুৱালে কি হ'ব তলৰ ছবিৰ তলৰ বাকচত লিখিব দিছে ঠিক আছে গতিকে তোমালোকে কি পাইছা তেল পাইছা গতিকে এই দন্ত্যাত তজ জাগাত যদি মই তালিব বহাও কি হ'ব দন্ত্যাত তজ জাগাত যদি মই তালিব বহ দিওঁ তালিবতেৰে খেল হ'ব আৰু এই পাতৰ নাম কি আমাৰ খেল ঠিক আছে তাৰপিছত আৰু আমি কি পাইছোঁ তিল শব্দ পাইছোঁ ন তিল গতিকে দন্ত্যাত তজ জাগাত আমাক কি বহাব দিছে তালিব বহাব দিছে ন মানে তেল বা তিল বা ঘৰ তাৰে জাগাত আমাক তালিব বহাই যাব দিছে প্ৰথম আখৰকেইটাৰ ঠাইত গতিকে দন্ত্যাত ঠাইত যদি মই তালিব বহাই দিওঁ তালিব চৰি শিল হ'ব আৰু এইকেইটা শিলো হয়নে নাই আমি ঘৰ শব্দ পাইছোঁ নে নাই
খজ জাগাত যদি তালিব বহাব হয় কি হ'ব আমাৰ খৰ হ'ব গতিকে এই পাত খৰ হয়নে নাই কৰাই বানান পাইছোঁ আমি কৰ তাৰ কাৰণে হৈছে কৰাই কৰ জাগাত যদি আমি তালিব বহাব হয় বানানটো কি হৈ যাব খৰাই কিন্তু এইখন আমাৰ খৰাই হয়নে নহয় হয় সেইটোৱে এবাৰ আমি আহিছোঁ ৮ নম্বৰলৈ ৮টোত কৈছে যে আমাক চৰাইটোৰ পেটত থকা শব্দৰে তলৰ বাক্যবোৰ পুৰোৱা বহাগৰ দমাহী ইয়াতে যে আছে চৰাইটো তাতে ফচল জুলীয়া দমাহী ভাৰ এনেকুৱা শব্দবিলাক আছে গতিকে এই শব্দবিলাক আমি আকৌ ইয়াতে বহাব লাগিব এনে বহালে নহ'ব মিলাই মিলাই বহাব লাগিব গতিকে বহাগৰ দেশত গৰুক গা ধুৱাই কিহত গা ধুৱাই কৈছোঁ দমাহীত গা ধুৱাই তেনেকৈ গতিকে ইয়াতে হ'ব দমাহী হয়তো দিছে বাতৰুৱাজনে দেশখন থৈ গছৰ ছাঁত জিৰণি ল'লে ভাৰখন থৈ গছৰ ছাঁত জিৰণি ল'লে ভেবেলাই খেতিৰ তেজ বজাৰলৈ নিছে ভেবেলাই খেতিৰ ফচল বজাৰলৈ নিছে মৌ এবিধ জুলীয়া খাদ্য মৌ এবিধ জুলীয়া খাদ্য গতিকে তোমালোকে এইকেইটা এনেকৈ লিখি ল'বলৈ চেষ্টা কৰিবা ঠিক আছে এইবাৰ আমি আহিছোঁ ৯ নম্বৰ ৯ত কৈছে যে ফুলৰ পাহিত থকা ছন্দযুক্ত শব্দলৈ কবিতাটো সম্পূৰ্ণ কৰোঁ আহা মামাৰ ঘৰলৈ যাম উদৰ পুৰাই খাম উদৰ এতে যে ফুলটো যি আছে ফুলত এনেকৈ কল বল পাম খাম এনেকুৱাকৈ শব্দ আছে গতিকে শব্দকেইটা আমাক ইয়াতে বহাব দিছে ন এনেকুৱাকৈ বহাব দিছে যাতে আমাৰ মিলি যায় গতিকে মামাৰ ঘৰলৈ যাম যাম উদৰ পুৰাই খাম মিলি গৈছেনে আম কঁঠাল জাম মামাৰ বাৰীত পাম যদি খোৱা গাখীৰ কল তেহে পাবা দেহাত বল গতিকে আমি তেনেকৈ মিলাইছোঁ বুজি পাইছা গতিকে তোমালোকে ইয়াৰ পৰা এইখিনি লিখি ল'বলৈ চেষ্টা কৰিবা ঠিক আছে বুজি পাইছা ন তোমালোক এইবাৰ আমি আহিছোঁ 10 নম্বৰলৈ 10 নম্বৰত কৈছে যে তলৰ ছবিত থকা শব্দবোৰৰ লগত খাপ খোৱাকৈ কৈছে যে তলৰ ছবিৰ তলত থকা শব্দবোৰৰ লগত খাপ খোৱাকৈ বাকচত থকা শব্দবোৰ লিখা দিছে ইয়াতে বাকচত শব্দ আছে থোক শিহ থপ্পা আশী গতিকে কলৰ আশী আমি যদি কয় এনেকৈ বহুত কল থাকে তাক আমি কি বুলি কওঁ কলৰ আশী বুলি কওঁ ন এই আশীটো হ'ব তাৰপিছত ইয়াতে ধানৰ আমি কি বুলি কওঁ সি বুলি কওঁ মানে এইটো হ'ব ধানৰ সি ঠিক আছে তাৰপিছত এইটো কি হ'ব তামোলৰ ঠোক তামোলৰ কি হ'ব এইটো আমাৰ তামোলৰ ঠোক এইটো ঠোক হ'ব আৰু এটা আঙুৰ থপ্পা মানে এই থপ্পাটো হ'ব আঙুৰ থপ্পা বুজি পাইছা তাৰপিছত ইয়াতে আহিছোঁ এইবাৰ আমি জ্ঞান সম্প্ৰসাৰণ ভাবি লিখিব দিছে আমাক ঠিক আছে কৈছে যে ভেবেলাৰ শহুৰেকৰ ঘৰত মাঘ বিহু উপলক্ষে বিবিধ পিঠা পনা তৈয়াৰ কৰিছে তোমালোকে ঘৰত পালন কৰা এটা উৎসৱৰ নাম লিখা আৰু সেই উৎসৱ উপলক্ষে তোমালোকৰ ঘৰত কি কি খাদ্য সামগ্ৰী প্ৰস্তুত কৰে তাৰে এখন তালিকা তৈয়াৰ কৰা তোমালোকৰ ঘৰত কি উৎসৱ পালন কৰে বিহু পালন কৰে বা কিছুমান মুছলমানসকলৰ ঘৰত ঈদ পালন কৰে ন তেতিয়া কি বনায় পিঠা বনায় আমাৰ তেল পিঠা ঘিলা পিঠা তিল পিঠা লাড়ু পিঠা হয়নে নাই গতিকে তোমালোক বিহু লিখিব পাৰা ঈদো লিখিব পাৰা লিখি কেনে এনেকৈ পিঠাবিলাকৰ নাম লিখি দিবা ঠিক আছে তাৰপিছত কৈছে অনুমান কৰি কোৱা খেতিৰ পৰা পোৱা বস্তুৱে হ'ল ফচল হয়নে নাই ভেবেলাই খেতিত কি কি ফচল ফলায় মানে আমি খেতি ফচল মানে কি আমি যে খেতি কৰোঁ আমি কি কি খেতি কৰোঁ ধান সৰিয়হ গুম তিল তিচি এইবিলাকক আমি কি বুলি কওঁ ফচল বুলি কওঁ গতিকে ভেবেলাই কি কি ফচল ফলায় ভেবেলাই চব আৰু আমি কিছুমান যিকোনো বস্তুৰ নাম ক'লে হ'ল বাৰু এইবিলাক মানে এটা সেই নহয় গতিকে এইটোত কৈছে ভাবো আৰু লিখো আহা প্ৰয়োজনতকৈ অধিক খালে তোমাৰ কি কি অসুবিধা হ'ব পাৰে যে প্ৰয়োজনতকৈ অধিক খালে আমাৰ পেটৰ অসুখ হ'ব পাৰে ন পেট টান ধৰিব পাৰে বা গেষ্ট্ৰিক হ'ব পাৰে আমাৰ বেমাৰ হ'ব লগাতকৈ আমি যদি লাগাত কৰি বেছি খাওঁ তেতিয়া আমাৰ কি হ'ব তেতিয়া আমাৰ অসুখ হ'ব বেমাৰ হ'ব হয়তোত কৈছে যে মাঘৰ দমাহীত ভেবেলা শহুৰেকৰ ঘৰলৈ যাওঁতে গুড়ৰ টেকেলি আৰু কলৰ আশী লৈ গৈছিল হয়নে নাই যেতিয়া ভেবেলাই যেতিয়া শহুৰেকৰ ঘৰলৈ গৈছিল মাঘৰ দমাহীত তেতিয়া কি লৈ গৈছিল কলৰ আশী লৈ গৈছিল তুমি কাৰোবাৰ ঘৰলৈ গ'লে কি লৈ যোৱা তুমি যেতিয়া কাৰোবাৰ তাত আলহী খাব যোৱা কি নিয়া পিঠা ৰসগোল্লা মিঠাই আমি এইবিলাক নিওঁ ন গতিকে পিঠা ৰসগোল্লা মিঠাই বিস্কুট কেক এইবিলাকৰ নাম তোমালোকে লিখিব পৰা গটোত কৈছে কবিতাটিত ভেবেলাই মাঘৰ দমাহীৰ দিনা শহুৰেকৰ ঘৰলৈ গৈছিল তুমি বাৰু কাৰ কাৰ ঘৰলৈ যোৱা তুমি কাৰ কাৰ ঘৰলৈ যোৱা তুমি তোমাৰ মাহীৰ ঘৰত যোৱা তুমি তোমাৰ পেহীৰ ঘৰত যোৱা তুমি তোমাৰ মামাৰ ঘৰত যোৱা ন তেনেকৈ এইবিলাক মাহী পেহী মামা এইবিলাক লিখি দিবা ঠিক আছে বুজি পাইছা তোমালোক তাৰপিছত এইবাৰ আমি আহিছোঁ 14 নম্বৰলৈ 14ত কৈছে যে তলৰ বাচন বৰ্তনবোৰলৈ মন কৰা কোনটো কি কামত ব্যৱহাৰ কৰা হয় ক আহা তোমালোকে এইখিনি মনত ৰাখিবা যে কাঁহী এইখন কাঁহী আমি ইয়াতে ভাত খাওঁ এইখন হৈছে আমাৰ বান কাঁহী ন ইয়াতে আমি কিছুমান বস্তু দিওঁ এইখন হৈছে আমাৰ বটা তোমালোকে
এই বাচন বৰ্তনবিলাক চিনাকি কৰি থবা দেই তোমালোকে তেতিয়া পিছত চিন পাবা ক'ব পাৰিবা যে এইখন বটা এইখন কাঁহী মানে যি হয় বটাত আমি কি কৰোঁ আলহী আহিলে তামোল দিওঁ ন এইটো হৈছে কলহত আমি কি কৰোঁ পানী খাওঁ এইটো হৈছে তোমাৰ বাতিত আমি কি খাওঁ চাহ খাওঁ বা কিছুমান জুলীয়া বস্তু খাওঁ এইটো হৈছে আমাৰ বানবাতি ইয়াতে আমি কি খাওঁ দৈ খাওঁ জলপান খাওঁ এইটো হৈছে লতাত আমি কি খাওঁ পানী খাওঁ এইটো হৈছে আমাৰ শৰাই আমি কি কৰোঁ নামঘৰত আমি এনেকৈ নামঘৰত আমি ব্যৱহাৰ কৰোঁ ন ঠিক আছে এবাৰ ইয়াতে কৈছে আমাক জানো আহা ভেবেলা ওলাল মাহী দমাহীত শহুৰৰ ঘৰলৈ বুলি কন্ত মাহৰ শেষৰ দিনটোক পাছৰ মাহটোৰ দমাহী হিচাপে জনা যায় যেনে আহিন মাহৰ শেষ দিনটো কাতি মাহৰ দমাহী যেনে আহিন মাহৰ শেষ দিনটো কাতি মাহৰ দমাহীক আমি কি বুলি কোৱা হয় সংক্ৰান্তি বুলি কয় তোমালোকে এইটো মনত ৰাখিবা যে দমাহীক আন এটা কি সংক্ৰান্তি আৰু আহিন মাহৰ যিটো আমাৰ শেষৰ দিন সেইটো আমাৰ কাতি মাহৰ দমাহী এইখিনি বস্তু তোমালোকে মনত ৰাখিবা কৈছে তলৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক চিহ্ন পূৰ কৰা কোনটো দিন বহাগ মাহৰ দমাহী ইয়াতে দিছে অপশ্যন দিছে বহাগ মাহৰ প্ৰথম দিন চ'তৰ শেষৰ দিন জেঠ মাহৰ শেষৰ দিন চ'তৰ প্ৰথম দিন কোনটো আমাৰ হ'ব শুদ্ধ উত্তৰ গটো হ'ব যে চ'তৰ শেষৰ দিন ঠিক আছে অপশ্যন নম্বৰ হ'ব গ গতিকে তোমালোকে ইয়াতে গটো এনেকৈ পূৰচিহ্ন কৰি দিবা বুজি পাইছা মই কি কৈছোঁ এইটোৱে তাৰপিছত এইবাৰ আমি আহিছোঁ নেক্সট পেজলৈ 16 নম্বৰত কৈছে যে তোমাৰ প্ৰিয় খাদ্য বস্তুৰ কাষত চাই থকা এই ৰাউণ্ড চিহ্নটো পূৰ কৰা সেইবোৰ কিয় ভাল লাগে কোৱা মানে ইয়াতে আছে না কল গাখীৰ কেক পিঠা লাডু এনেকৈ অপশ্যন আছে গতিকে তুমি তোমাৰ কোনটো প্ৰিয় খাদ্য গতিকে মই চিন নিদিওঁ তোমালোকে যোনে যোনটো ভাল পায় কিছুমানে কল ভাল পায় কোনোবাই বা গাখীৰ ভাল পায় কোনোবাই কেক ভাল পায় কোনোবাই পিঠা লাডু ভাল পায় গতিকে তোমালোকে যোনে যি ভাল পোৱা সেইটোত অপশ্যনত চিন দিবা ঠিক আছে 17 নম্বৰত কৈছে যে তলৰ ছবিখন চাই কি বুজিছা কোৱা তলৰ ছবিখন চোৱা এতিয়া ই কি কৰিছে প্ৰথমে কুঁহিয়াৰবিলাক কাটি লৈছে ঠিক আছে তাৰপিছত ই কি কৰিছে মানে গৰুৰ দ্বাৰাই এই কুঁহিয়াৰৰ ৰসটো ফাৰ্ষ্ট ওলাইছে কুঁহিয়াৰবিলাক চেপি কেনে ৰস ওলাইছে তাৰপিছত ই কি কৰিছে কুঁহিয়াৰৰ ৰসখিনি পগাইছে তাৰপিছত ই কি কৰিছে পগাই কেনে তাৰ পৰা গুড় প্ৰস্তুত কৰিছে গুড় প্ৰস্তুত কৰি কেনে গুড়বিলাক ঢালি আছে আৰু বুজি পাইছা ইয়াতে কৈছে হাতে কামে কৰো আহা ইয়াতে তোমালোকে কি কৈছে কাগজ এখন সমানে ভাঁজ দি কাটি লৈ সমানে ভাঁজ দি কাটি ল'ব দিছে দি কেনে এনেকৈ জাপিব দিছে দিয়াৰ পিছত তোমালোকৰ এনেকৈ এটা ফাল অমিতাৰ নিচিনা চিন হ'ব হোৱাৰ লগে লগে আমাৰ যিটো দুটা ফাল থাকিব দুয়োফালে এনেকৈ এটা অমিতা গঠন হ'ব তোমালোকে এনেকৈ ঘৰত অমিতা সাজি চাবাচোন আৰু কোনে কোনে অমিতা ভাল পোৱা সেইটো তোমালোকে মোক জনাবা ঠিক আছে তাৰপিছত গতিকে এইখিনি আছিল তোমালোকৰ আৰু আশা কৰোঁ তোমালোকে মানে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পাইছা তেনেহ'লে মোৰ কাৰণে এটা লাইক কৰি দিবা ঠিক আছে আজিলৈকে আহিছোঁ ধন্যবাদ ভালদৰে পঢ়িবা তোমালোকে ভালকৈ থাকিবা ঠিক আছে